Hello everyone, আজি লৈ আহিছোঁ মই ইলিশ মাছৰ এটা সোৱাদ লগা ৰেচিপি। আজি মই মোৰ ষ্টাইলত ইলিশ মাছৰ এটা সোৱাদ লগা ৰেচিপি বনাই দেখাম। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব। আৰু এয়া মই ইলিশ মাছৰ কেইপিচমান টুকুৰা লৈ লৈছোঁ আৰু ইয়াতে নিমখ আৰু হালধি একেলগে মিক্স কৰি মই এইখিনি ধুনীয়াকৈ সানি ল'ম যাতে চাৰিওফালে হালধি আৰু নিমখ লাগি যায়। আৰু এয়া মই দুটা ডাঙৰ পিঁয়াজ মিহি মিহিকৈ কাটি ল'লোঁ আৰু নহৰু কেইফুটমান খুন্দি ল'লোঁ। কেৰাহী পাতি দিলোঁ, কেৰাহীত তেল দিলোঁ আৰু তেলখিনি গৰম হৈ যোৱাত মই এয়া এপিচ এপিচকৈ 3 পিচ মাছ দি দিলোঁ আৰু এটা চাইড ৰঙা হৈ যোৱাত মই এয়া মাছখিনি লুটিয়াই দিম। এতিয়া যিহেতু ইলিশ মাছত বহুত কাঁইট থাকে, ফ্ৰাই কৰিবলৈ লওঁতে এয়া মাছৰ কাঁইটবোৰ ওলাই গৈছে, দেখিছে নহয়। কিন্তু কেঁচাই কেঁচাই বনালে পেটৰ কাঁইটবোৰ ওলাই নাযায়। মই ফ্ৰাই কৰি দিয়াত পেটৰ কাঁইটবোৰ ওলাই গৈ মাছটো ভাঙি গৈছে। আৰু এয়া মই ৰঙচুৱাকৈ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই উলিয়াই ল'ম। এতিয়া বাকী থকা মাছ কেইপিচো মই কেৰাহীত দি দিছোঁ। এইকেইটাকো মই আগৰ দৰে ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু এয়া হৈ যোৱাত মই গোটেইখিনি উলিয়াই ল'লোঁ আৰু ৰৈ যোৱা তেলখিনিতে মই আকৌ যি দুটা পিঁয়াজ কাটি থৈছিলোঁ সেইকেইটা মই তেলত দি দিলোঁ। এতিয়া পিঁয়াজখিনি গুলপীয়া ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম আৰু এই ভাজি হৈ যোৱাত মই নহৰুখিনি ওপৰতে দি দিলোঁ আৰু এয়া এতিয়া অলপ পানী এড কৰি দিছোঁ মছলাখিনি দিওঁতে যাতে মছলাখিনি জ্বলি নাযায়, তাৰ কাৰণে মই অলপ পানী দি দিলোঁ। আৰু এতিয়া মই এয়া মছলা দিছোঁ, হালধি, জিৰা গুড়ি, মই ধনিয়া গুড়ি নিদিওঁ, মই ফিছ মছলা আছিলে মই তাকে দিছোঁ আৰু এচামুচ জলকীয়া গুড়ি দি মই এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এইখিনি এতিয়া ভালদৰে ভাজিব লাগিব, যিহেতু ভজাৰ ওপৰতে তৰকাৰী টেষ্ট হয় আৰু যিমানে মছলা ভজা হয় তৰকাৰী সিমানে টেষ্টি হয়। মছলাখিনি কেৰাহীত যাতে লাগি নাযায় তাৰ বাবে মই অলপ পানী এড কৰি দিলোঁ আৰু ভালকৈ এতিয়া মছলাখিনি অলপ ভাজি ল'ম। যিমানে আপুনি ভাজিব সিমানে টেষ্টি হয় তৰকাৰী। ইলিশ মাছখিনি এতিয়া মই মছলাতে দি ভালকৈ লৰাই ল'ম। এই মাছখিনি দি মই পানী অলপ দি দিলোঁ আৰু এতিয়া এইখিনি উতল অহালৈকে অলপ সময় মই এনেদৰে থৈ দিম। এয়া উতল আহি গ'ল, মই ঢাকনি এখনেৰে ঢাকি দিলোঁ। এতিয়া ইমান ধুনীয়া সুগন্ধ ওলাইছে মাছৰ। ইলিশ মাছ যিহেতু বনালে সঁচাকৈ বহুত ধুনীয়া, বহুত দূৰলৈকে চেণ্ট যায়। বহুত ধুনীয়া গোন্ধ ওলাইছে। আৰু এই মাছৰ কালাৰটো দেখিছেনে, কিমান ধুনীয়া কালাৰ হৈছে মাছৰ, আৰু দেখিবলৈও বহুত ধুনীয়া হৈছে আৰু খাবলৈও সঁচাকৈ বহুতেই টেষ্টি হৈছে। আপোনালোকে এদিন ট্ৰাই কৰিব এনেকুৱা ইলিশ মাছৰ ৰেচিপি, সঁচাকৈ খাই খুবেই ভাল পাব। আজি মই মোৰ ষ্টাইলত কেনেকৈ বনালোঁ আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আজিলৈ আৰু ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আৰু যিসকলে এতিয়ালৈকে মোৰ আছামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইকো কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।